হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এঠাইলৈ আহিছোঁ। ক'লৈ আহিছোঁ আপোনালোকক মই কৈ আছোঁ। এয়া দেখিছে নহয়, এইবোৰ ভাবিছে চাগৈ এইবিলাক কিহৰ মেচিন ইমানকৈ। হয়, এয়া আপোনাৰ NEHSDC মানে নৰ্থ ইষ্ট হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন। এইটো অফিচটো আছে গুৱাহাটীৰ গড়চুকত। তাৰ আণ্ডাৰত আমি ছেৰিকালচাৰৰ এটা মানে ট্ৰেইনিং কৰি আছিলোঁ। তাৰ থ্ৰুদি আমাক ইয়ালৈ লৈ আহিছে। এইটো অফিচটো আছে কিন্তু বৰমাত দেই, নতুনকৈ ইয়াত গুৱাহাটীত নহয়, এইটো বৰমাত বনাই আছে অফিচটো। এৰী সূতা মানে এৰী চিল্ক যোনটো আমাৰ, সেইটো মানে কুকুনছৰ পৰা কেনেকৈ সূতা বনোৱা হয়, ফেক্টৰী এটা বনাই আছে। এয়া আমাক দেখুৱালে। তাৰপিছত আমি আৰু এঠাইলৈ গৈ আছোঁ এতিয়া, আপোনাৰ বাইহাটা চাৰিআলি। তাতে আপোনালোকক দেখাম মই কি মানে যোনটো ফেক্টৰী বহুত আগৰ পৰা আছে। আমি গৈ আছোঁ গোটেইবোৰ। আমি 17জনীয়া গ্ৰুপ এটা গৈ আছিলোঁ। আমি আহি পালোহি। দেখিছে নহয়, এয়া ভাবিছে বগা বগা এইবোৰ কি ওলমি আছে নহয় জানো। আচলতে এয়া হ'ল আপোনাৰ এৰী চিল্ক, যোনটো আমাৰ মুগা পাট এৰী থাকে ন, সেই এৰী চিল্কটো হয় এৰী সূতা। সেইটো আপোনাৰ এইবিলাক শুকুৱাই আছে, বইল কৰিছিলে, বইল কৰি পেলাই শুকুৱাই আছে। বহুত প্ৰচেছ আছে বাৰু। আমি তাতে ৰৈ মেলি অলপমান চালোঁ বস্তুখিনি। ময়ো ফাৰ্ষ্ট টাইমহে দেখা পাইছোঁ দেই। এয়া এনেকৈ ফাৰ্ষ্ট টাইমহে আহিছোঁ। এয়া দেখিছেনে, চবফালে বগা বগাকৈ ওলমাই এইবিলাক শুকুৱাই থৈছে। এয়া বিৰাট পাতল পাতল। ইয়াৰ ভিতৰত আপোনাক মই দেখাই আছোঁ বাৰু। বহুত মেথড থাকে এইবিলাক। বইল কৰে প্ৰথমে, তাৰপিছত শুকুৱাই আকৌ এইবোৰ মেচিনবিলাকত দিয়ে। কুকুনছৰ পৰা লাহে লাহে এনেকৈ সূতা বনায়। এয়া মই ভিতৰলৈকে আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে, এইটো হ'ল মিল। ইয়াতে সূতাবিলাক আপোনাৰ এইটো লাষ্টৰ পৰ্যায় বুলিয়ে ক'ব লাগিব। এইখিনি সূতা যিখিনি মেথড কৰা হৈ গ'ল, তাৰপিছত এইবিলাক ববিনত ভৰাই আছে। ববিনত ভৰাই আকৌ লেচা বনাই এনেকৈ এইবিলাক মানুহবিলাকে লৈ গ'ল। এই ভিতৰত বহুত আপোনাৰ বহুত মানুহে কাম কৰে দেই। ফেক্টৰীটো বহুত বছৰৰ পৰা চলি আছে বাৰু। দেখিছে, মই অলপ যিখিনি জানো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক মানুহে কাম কৰিয়ে আছে। সকলোৰে কামবিলাক বেলেগ বেলেগ। ভিতৰত অকণমান ধূলি, অকণমান আন্ধাৰো, সেইটো কাৰণে ফটোবিলাক অকণমান ভালো অহা নাই। দেখিছে, ভিতৰত কিন্তু বেছি দেৰি থাকিলে আপোনালোকে মাস্ক মাৰিয়ে ল'ব লাগিব, কাৰণ ইয়াৰ পৰা অকণমান ধূলি উৰে। নিজৰ মেচিনৰ নিজে কাম কৰি আছে। প্ৰত্যেকটো মেচিনৰে কামবিলাক বেলেগ বেলেগ, তাৰ কাৰণে বেলেগ বেলেগ অপাৰেটৰ আছে। তেওঁলোকে নিজে কৰি যায়। মেচিনবিলাকৰ নামবিলাক মই ভালকৈ ইমান নাজানো বাৰু, গম পোৱা নাই, চাই থৈছোঁ। এইবোৰ দেখিছে কুকুনছবিলাক, যোনবিলাক কুকুনছবিলাকৰ পৰা এইবিলাক পৰি গৈছে যে, কুকুনছবিলাক পৰি গৈছে। আপোনাৰ চেলবিলাক, যোনবিলাক চেল মানে সূতাবোৰ ওলাই গ'ল, ওলাই যোৱাৰ পিছত এটা চেল এটা থাকে পাতল, সেইটো আপোনাৰ পৰি গৈছে। এইবিলাক দম কৰি থৈছে, ইমান সূতা। ইয়াত প্ৰতিদিনে হাজাৰ কেজি মানে আপোনাৰ সূতা উৎপাদন, মানে কি আৰু সূতা ওলাই ইয়াৰ পৰা, কুকুনছৰ পৰা সূতা উলিয়াই এওঁলোকে। আৰু এইবোৰ বহুত মানে বাহিৰৰ ঠাইলৈও যায়। আৰু এতিয়া এৰীৰ দামো বহুত, আপোনাৰ কিলো আপোনাৰ 2000-2500 এনেকুৱা মান হয়গৈ। এতিয়া এইবিলাক আমাৰ যিহেতু অসমৰ বস্তু নহয় জানো, আমি এইবিলাক আমাৰ সম্পদ। এইবিলাক সকলোতে এইবিলাক নকৰে। আমাৰ ইয়াত পোৱা যায়। মুগাটোতো আমাৰ অসমতেই পায়। চিল্কটো বাৰু আপোনাৰ চাউথৰ ফালেও পায়, মালবাৰী চিল্কটো। এৰীটো আমাৰ অসমত আছে, প্ৰডাকশ্যন হয় বহুতখিনি। গুজৰাটতো হয়, কিন্তু আমাৰ অসমৰো বহুত ঠাইত আছে। আৰু আমাকো শিকাইছে কেনেকৈ আমি পুহিব লাগে, কেনেকৈ প্ৰডাকশ্যনটো আমি বঢ়াব লাগে, সেইবিলাকো শিকাইছে। আপোনালোকে যদি কৰোঁ বুলি ভাবিছে, এনেকুৱা ট্ৰেইনিং আমাৰ চেণ্ট্ৰেল চিল্ক ব'ৰ্ডৰ পৰা আমাক কৰাইছিলে। সেইটো 10-21 দিনীয়া প্ৰগ্ৰেম এটা, ট্ৰেইনিং এটা দিয়াইছিলে। সেইটো কাৰণে তাৰ থ্ৰুদিহে আমি ইয়ালৈ আহিছোঁ। আমাক দেখুৱাবলৈ লৈ আহিছে ফেক্টৰীবিলাক কেনেকুৱা। দেখিছে, এইবিলাক মেচিন বেলেগ বেলেগ, চবৰে বেলেগ মেচিনবিলাক বেলেগ।
আৰু দেখিবলৈ আপোনাৰ সূতাটো গম নাপায়, এৰীটো ভালকৈ চুই চালে গম পায়, একদম চফ্ট হয় আপোনাৰ, কোমল কোমল, মানে কপাহৰ নিচিনাই লাগে দেখিবলৈ, কিন্তু কপাহৰ নিচিনা লাগে কিন্তু নহয়। এৰী সূতাটোৰ মহত্বটোৱে বেলেগ নহয় জানো। সেয়া আমি তাৰ পৰা ষ্টল বনাব পাৰোঁ। আপোনাৰ আজিকালি বহুত ভেৰাইটিজ, বহুত মানে বেলেগ বেলেগ ধৰণৰ বস্তু উলিয়াইছে এৰীৰ পৰা। আৰু মেচিনত কাটে যিহেতু, আপুনি গৰমৰ দিনতো আনকি পিন্ধিব পাৰে। বহুত পাতল হয়, মেচিনত কাটাৰ কাৰণে সূতাটো পাতল হয় কাৰণে বোৱাবিলাকো মানে বওঁতেও বহুত ধুনীয়া মিহি হয় আৰু পাতল হয়। আপুনি তাৰ পৰা ৱেষ্ট কোটো বনাব পাৰে, ষ্টলো বনাব পাৰে, মেখেলা চাদৰ বনাব পাৰে। আজিকালিতো বহুতে বহুত মানে বনাই আছে এনেকৈ। এইবিলাক মেচিন দেখিছে, আৰু এয়া দেখিছে ইমান ধুনীয়া মিহি কোমল। এয়া নিজে চালেহে গম পোৱা যায় সেইবিলাক। দেখিছে, ইয়াৰ পৰা গৈ পিছত যে আমি লেচা বুলি কওঁ, সেই লেচাবিলাক এইবোৰ ববিনতে সোমাইছে। এনেকৈ নিজৰ নিজৰ কাম নিজে নিজে কৰি আছে মেচিনবিলাকে। আৰু আছে মানুহ, বহুতখিনি কাম কৰা মানুহ আছে ইয়াতে। দেখিছে কিমান ধুনীয়া, হাজাৰ হাজাৰ মানে প্ৰতিদিনে হাজাৰ হাজাৰ মানে কিলো এনেকুৱা সূতা উৎপাদন হয়। মেচিনত কৰি আছে কামবিলাক। ইমান ধূলি নহয় আচলতে, এইবিলাক কি বুলি ক'ম আৰু, তাৰ পৰাই ওলাইছে, মিহি মিহিকৈ ওলায়। মাস্ক মাৰিবই লাগিব ভিতৰত থাকিলে, নহ'লে উশাহ লওঁতে অলপ দিগদাৰে হয়। এয়া দেখিছে এইখিনি কুকুনছবিলাক পৰি আছে, চেলবিলাক পৰি আছে আচলতে। ইয়াৰ পৰা যিখিনি উলিয়ালে, সূতাখিনি উলিওৱাৰ পিছত যিখিনি কুকুনছৰ ভিতৰত চেলটো থাকে ন, পাতল পাতল, এইখিনি ইমান কাম নাই। এইখিনিত এতিয়া ৱেষ্টেজ হয়, এইখিনি আপুনি পেলাই দিব, নহ'লে বেলেগ কামতো কিবা লগাব পাৰে, নাজানো মই। তাৰ পৰাই এইখিনি বস্তু ওলালে, দেখিছেনে ইমান ধুনীয়া কোমল কপাহৰ নিচিনা। আৰু এইবিলাকো এতিয়া আকৌ সূতা উলিয়াব ইয়াৰ পৰা। প্ৰথমে উলিয়াই লৈছে এইখিনি, গোটেই চবফালে ওলাই আছে। মানুহ অনবৰতে লাগিয়ে থাকে। এতিয়া এইবিলাক মেচিনেই বৰমাত ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক বুলি এখন আছে বৰমাত। এতিয়া যোনটো MESSDCৰ মানে এটা তাতে ডিপাৰ্টমেণ্ট খুলিছে, যিহেতু এইবোৰ মেচিনেই তাতে নিছে। মই ফাৰ্ষ্টতে যোনখিনি দেখাইছিলোঁ মেচিন, তাতো একেখিনি মেচিনেই তাত মানে এতিয়া নতুনকৈ বনাই আছে, ষ্টাব্লিছ কৰিছে। সেইখিনি এতিয়া তাৰমানে গুৱাহাটীত অকণমান তেওঁলোকে ক'লে আৰু গুৱাহাটীত জেগা নাই, সেইটো কাৰণে আমি মানে ফেক্টৰীটো তাতে পাতিছোঁ। এতিয়া তাতো প্ৰডাকশ্যন হ'ব আৰু এনেকৈ তাতো মিল এটা বহাইছে। দেখিছে, চবে নিজৰ নিজৰ কাম, ইমান ধুনীয়া কোমল কোমল মিহি মিহিকৈ পাতল পাতলকৈ ওলায়। নিজ চকুৰে চালেহে গম পোৱা যায়। দেখিছে ইমান ধুনীয়াকৈ তাৰ পৰা ওলাই আহিছে, পাতল পাতল। আৰু MESSDCত আপোনাৰ ইয়াত নৰ্থ ইষ্টৰ পৰা আহে মানুহ শিকিবলৈ। এই দেখিছে লেচা, এয়া লেচাবোৰ যে বিকে যে, লেচাকৈ এইখিনি লাষ্টৰ পৰ্যায় আৰু এইখিনি লেচাকৈ তেওঁলোকে এইখিনি উলিয়াই ল'লে, সূতা উলিয়াই লেচাকৈ উলিয়াই লৈছে, বান্ধি আছে। আপোনালোকে তাতো ট্ৰেইনিং, বহুত কিবা কিবি ট্ৰেইনিং দিয়া হয়। মই আৰু পিছত নেক্সট ভিডিঅ'ত দেখাম বাৰু কিহৰ ট্ৰেইনিং দিয়া হয়। আপোনালোকে কোনোবাৰ যদি ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে আহি শিকিব পাৰে। ইয়াত আমাৰ লগত আহিছে অৰুণাচলৰ, এইবিলাক মানুহ দেখিছে অৰুণাচলৰো হয়। এয়া মই বাহিৰলৈ ওলাই আহিলোঁ, ওলাই আহোঁতে দেখিলোঁ ইয়াতে বইল কৰি আছে। বইল কৰি আকৌ পানীত তিয়াইছে, তিয়াই মেলি এইখিনি আকৌ শুকুৱাব জুইত। আপোনাৰ দেখিছে বইল কৰি আছে। এইখিনি চাই মেলি আমি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ধন্যবাদ।